মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 11.1ৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা কৰিম। এটা সামন্তৰিকৰ ভূমিৰ জোখ 1 মিটাৰ 50 চেণ্টিমিটাৰ আৰু উচ্চতা কিমান আছে 75 চেণ্টিমিটাৰ। ইয়াৰ কালি বৰ্গ মিটাৰত উলিয়া। কালি উলিয়াব লাগিব কিন্তু কিহত বৰ্গ মিটাৰত, আৰু আমাৰ ইয়াতে আছে কি চেণ্টিমিটাৰ। গতিকে এই চেণ্টিমিটাৰবোৰ মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। প্ৰথমতে আহচোন আমি কৰোঁ। লিখিবা, দিয়া আছে ভূমি 1 মিটাৰ 50 চেণ্টিমিটাৰ। তাৰমানে কি 1 মিটাৰ 1 যোগ 50 চেণ্টিমিটাৰ কি কৰিব লাগিব 1ৰে হৰণ কৰিব লাগিব, তেতিয়াহে মিটাৰ হ'ব। ইমান মিটাৰ। এইটো শূন্য কেঞ্চেল। 1 প্লাছ 0.5 মিটাৰ, তাৰমানে কি হ'ব 1.5 মিটাৰ। এইটো হৈছে ভূমি। এতিয়া উচ্চতা কিমান আছে 75 চেণ্টিমিটাৰ। তোমালোকে অসমীয়াটো লিখিব পাৰা চেণ্টিমিটাৰ। এইটো কি হ'ব 75ক 1ৰে হৰণ কৰিলে কি হ'ব মিটাৰ। কিমান হ'ব 0.75 মিটাৰ। দুটা আমি মিটাৰত উলিয়ালোঁ। এতিয়া আমাক কি লাগে কালি। এতেকে সামন্তৰিকৰ কালি কি হ'ব ভূমি পূৰণ উচ্চতা। ভূমি আছে 1.5, উচ্চতা আছে 0.75। ইমান কি হ'ব মিটাৰ, বৰ্গ মিটাৰ। 15 আৰু 75 পূৰণ কৰিলে কিমান হ'ব, ইয়াতে কৰা। দশমিকটো পিছত দিম, আগতে পূৰণ কৰি লওঁ। কিমান হ'ল 1125। এতিয়া চোৱা দশমিক কেইখনৰ আগত আছে, ইয়াতে 1 2, ইয়াতে 1 3, তাৰমানে 1 2 3 ইয়াতে হ'ব দশমিক 1.125 বৰ্গ মিটাৰ। এইটো ইয়াৰ উত্তৰ। কুৱেশ্যন নম্বৰ 6, এটা সামন্তৰিকৰ ওচৰা ওচৰি বাহু দুটাৰ জোখ 12 চেণ্টিমিটাৰ আৰু 9 চেণ্টিমিটাৰ। এটা সামন্তৰিক আছে, তাৰে ওচৰা ওচৰি বাহু দুটাৰ জোখ দিয়া আছে। দীঘল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব 6 চেণ্টিমিটাৰ। সামন্তৰিকটো কালি নিৰ্ণয় কৰা। চিত্ৰ আঁকি ল'বা। ধৰি লোৱা এইটো এটা সামন্তৰিক, ওচৰা ওচৰি বাহু দুটাৰ জোখ কিমান, ধৰা এইটো ABCD এটা সামন্তৰিক। তাৰে ABৰ মান কিমান হ'ব 12 চেণ্টিমিটাৰ আৰু ADৰ মান কিমান হ'ব 9 চেণ্টিমিটাৰ। এইখিনি দিয়া আছে। এতিয়া কি কৈছে বাহু দুটাৰ মাজত লম্ব দূৰত্ব, এই দুডাল বাহুৰ মাজত লম্ব দূৰত্ব, এনেকৈ যদি আমি লম্ব টানো, এই লম্ব দূৰত্ব কিমান 6 চেণ্টিমিটাৰ। এতিয়া কি কৰিব দিছে যে সামন্তৰিকটোৰ কালি উলিয়াব দিছে। লিখিবা, সামন্তৰিকৰ কালি কিমান হ'ব ভূমি পূৰণ উচ্চতা। ইয়াত ভূমি কোনটো এইটো AB মানে 12, উচ্চতা কিমান, উচ্চতা এইটো 6 চেণ্টিমিটাৰ। ইমান বৰ্গ চেণ্টিমিটাৰ। 12 7 গুণ 72 বৰ্গ চেণ্টিমিটাৰ ইয়াৰ উত্তৰ। কুৱেশ্যন নম্বৰ 7, এটা সমকোণী ত্ৰিভুজৰ কালি 30 বৰ্গ চেণ্টিমিটাৰ। সমকোণত উৎপন্ন হোৱা এটা বাহুৰ দিশ 6 চেণ্টিমিটাৰ হ'লে সমকোণত উৎপন্ন কৰা আনটো বাহুৰ দিশ নিৰ্ণয় কৰা। ধৰা এইটো এটা সমকোণ, এইটো সমকোণী ত্ৰিভুজ যাৰ এই কোণটো হৈছে সমকোণ। এতিয়া চোৱা ABC ত্ৰিভুজ ধৰি ল'লোঁ, ABCৰ B কোণটো সমকোণ। এতিয়া প্ৰশ্নত কি দিয়া আছে যে এই ত্ৰিভুজটোৰ কালি 30 বৰ্গ চেণ্টিমিটাৰ। সমকোণত উৎপন্ন হোৱা এডাল বাহুৰ দৈৰ্ঘ্য কিমান 6 চেণ্টিমিটাৰ। তেনেহ'লে এই বাহুডালৰ মান নিৰ্ণয় কৰিব দিছে। লিখিবা, আমি জানো যে ত্ৰিভুজৰ কালি ইকুৱেল হাফ পূৰণ ভূমি পূৰণ উচ্চতা। ত্ৰিভুজৰ কালিৰ মান কিমান দিয়া আছে 30 বৰ্গ চেণ্টিমিটাৰ দিয়া আছে। হাফ ভূমিৰ মান কিমান 6, হাফ ইনটু ভূমি ইনটু উচ্চতা। তেনেহ'লে এইটো কটা 3। উচ্চতা কিমান হ'ব, উচ্চতা হ'ব 30 ডিভাইডেড বাই 3 কিমান হ'ব 10 ইকুৱেল টু 10 চেণ্টিমিটাৰ। এতেকে
আনটো বাহুৰ দিশ 10 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 8 ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইকুৱেল টু AC ইকুৱেল টু 7.5 সেন্টিমিটাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এইডাল বাহু সমান এইটোৰ মান কিমান 7.5 গতিকে এইটোৰ মান 7.5 হ'ব তাৰপিছত BC 9 সেন্টিমিটাৰ BC ক'ত গ'ল এইটো হৈছে 9 সেন্টিমিটাৰ এৰ পৰা BC লৈ তনা AD ৰ উচ্চতা এইডালৰ উচ্চতা কিমান 6 সেন্টিমিটাৰ দি A ত্ৰিভুজ ABC ৰ কালি উলিয়া এইটো উলিয়াব একেবাৰে সহজ হ'ব আমি ত্ৰিভুজৰ কালি জানো হাফ পূৰণ ভূমি পূৰণ উচ্চতা হাফ ভূমি হ'ব 9 সেন্টিমিটাৰ উচ্চতা কিমান 6 গুটিখিনি মান দিয়াই আছে আহাচোন কৰো আমি লিখিবা ত্ৰিভুজ ABC ৰ কালি হাফ পূৰণ ভূমি পূৰণ উচ্চতা হাফ ভূমিৰ মান 9 উচ্চতাৰ মান 6 3 9 into 3 9 3 গুণ 27 বৰ্গ সেন্টিমিটাৰ ABC ৰ কালি হৈ গ'ল এতিয়া C ৰ পৰা AB লৈ টনা উচ্চতা CE ৰ মান কিমান হ'ব এইডাল বাহুৰ মান কিমান হ'ব উলিয়াব দিছে এতিয়া কি কৰিব লাগিব আমি যদি AB ক ভূমি হিচাপে লওঁ তেতিয়া হলে আমি এটো কৰিব পাৰিম লিখিবা AB ভূমি হিচাপে ধৰিলে ত্ৰিভুজ ABC ৰ কালি একে ফৰ্মুলা কালি হাফ পূৰণ ভূমি পূৰণ উচ্চতা কালি আমি অলপ আগতে পালো 27 হাফ ইনটু 7.5 ইনটু উচ্চতা এতিয়া উচ্চতা উলিয়াব হলে 27 ৰ লগত 2 পূৰণ কৰিবা কৰি পেলাই ডিভাইডেড বাই 7.5 কৰিবা 3 ৰে কাটিলে 9 ইয়াৰে 3 ৰে কাটিলে 2.5 এতিয়া সব তলত থাকিলে 9 2 18 তলত আছে 2.5 এতিয়া এই দশমিকটো গুচাবলে হলে ইয়াত এটা কি দিব লাগিব শূন্য তেনে হলে 180/25 25 এৰে 180 ক আমি হৰণ কৰিলে কিমান পাও 7.2 গটিকে CE ৰ মান আমি কিমান পালো 7.2 সেন্টিমিটাৰ 9 নম্বৰটো চা ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ এংগেল A to 90 ডিগ্ৰী AD BC ৰ ওপৰত লম্ব যদি AB = 12 সেন্টিমিটাৰ AC 5 সেন্টিমিটাৰ BC 13 সেন্টিমিটাৰ হয় তেন্তে প্ৰথম কাম হ'ব আমাৰ কি ABC ত্ৰিভুজৰ কালি আৰু তাৰ পিছত AD ৰ দৈৰ্ঘ্য এটো যদি আমাৰ সমকোণী হয় এটো ABC সমকোণী ত্ৰিভুজ এই কোণটো সমকোণ তাৰ পিছত কি কৈছে AD ABC ৰ ওপৰত লম্ব এটা AB ৰ মান 12 সেন্টিমিটাৰ AC ৰ মান 5 সেন্টিমিটাৰ আৰু BC ৰ মান কিমান 13 সেন্টিমিটাৰ প্ৰথম আমি 9A2 কৰো ABC ত্ৰিভুজৰ কালি কিমান হ'ব হাফ পূৰণ ভূমি পূৰণ উচ্চতা হাফ পূৰণ ভূমি কিমান আছে 12 উচ্চতা কিমান আছে 5 6 6 5 গুণ কিমান 30 বৰ্গ সেন্টিমিটাৰ এটো হল ABC ত্ৰিভুজৰ কালি এতিয়া আমাক লাগে কি AD ৰ মান এতিয়া AD লাগিলে আমি কি কৰিম BC ক ভূমি হিচাপে লম ভূমি হিচাপে ললে আমি ত্ৰিভুজৰ কালিটো জানোই হাফ পূৰণ ভূমি পূৰণ উন্নতি গটিকে আহাচন কৰো লিখিবা BC ক ভূমি হিচাপে লয় ত্ৰিভুজ ABC ৰ কালি হাফ পূৰণ ভূমি পূৰণ উন্নতি ABC ৰ কালি কিমান পালো 30 অলপ আগতে আমি পালো হাফ ভূমিৰ মান এবাৰ কিমান হ'ব 13 আৰু উন্নতি মানে কি AD ৰ মান তেন হলে কিমান হ'ব 30 ৰ লগত এই 2 টো পূৰণ হ'ব ডিভাইডেড বাই 13 তাৰ মানে কি হল ওপৰত 60 তলত 13 এতিয়া 13 এৰে 60 হৰণ কৰাচোন কিমান বাৰ যায় 4 বাৰ দিলে 52 8 পইণ্ট লোৱা 0 60 78 2 থাকিলে এনেকৈ গৈ থাকিব গতিকে আমি এখিনিয়ে লিখো 4.6 কিমান হ'ব সেন্টিমিটাৰ AB দৈৰ্ঘ্য AD দৈৰ্ঘ্য কিমান হ'ব 4.6 সেন্টিমিটাৰ 10 নম্বৰটো চোৱা ABC চতুৰ্ভুজৰ AC কৰ্ণৰ দিশ 12 মিটাৰ যদি BL লম্ব AC DM লম্ব AC যাতে BL 3 মিটাৰ DM 7 মিটাৰ তেন্তে ABC চতুৰ্ভুজৰ কালি কিমান আগতে আমি চিত্ৰটো আঁকি লওঁ তাৰ পিছত আমি কালি উলিয়াম ধৰি লোৱা ABCD চতুৰ্ভুজ AC কৰ্ণ এডালৰ মান কিমান 12 মিটাৰ
আৰু কি কৈছে BL লম্ব AC যাৰ মান কিমান 3 মিটাৰ আৰু DM লম্ব যাৰ মান কিমান 7 মিটাৰ এতিয়া এই চতুৰ্ভুজটোৰ কালি লাগে লিখিবা চতুৰ্ভুজ ABCD ৰ কালি কিমান হ'ব হাফ পূৰণ কৰ্ণডাল কি AC ইনটু লম্ব দুডালৰ যোগফল মানে DM প্লাস BL হাফ ইনটু কৰ্ণডাল কিমান 12 মিটাৰ আৰু DM ৰ মান কিমান 3 আৰু BL ৰ মান 3 DM ৰ মান 7 6 ইনটু দুটা যোগ কৰিলে 10 মানে 60 বৰ্গ মিটাৰ ইয়াৰ উত্তৰ আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ অনুশীলনী 11.1 ৰ কুৱেশ্যন নম্বৰ 5 ৰ পৰা কুৱেশ্যন নম্বৰ 10 লৈকে কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 11 ৰ পৰা কৰিম ধন্যবাদ